নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্য এটা চাকৰি খবৰ ভিডিঅ' লৈ। বহুকেইদিন ভিডিঅ' দিব পৰা নাই হলে তাৰ কাৰণে খুব দুঃখিত, কিন্তু এতিয়াৰ পৰা আমি কথা দিছো যে আপোনালোকৰ কাৰণে প্ৰত্যেকটো চাকৰি খবৰ সকলোতকৈ আগতে আপোনালোকৰ কাৰণে লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। আৰু এইখিনিতে জনাই দিব বিচাৰিছো আজিৰ ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে, খুব বিশেষ ভিডিঅ' হ'বলৈ গৈছে, কাৰণ যথেষ্ট চাকৰি মুকলি হৈছে এইকেইদিনত। প্ৰায় ৭,০০০ৰ ওচৰা-ওচৰি ইয়াতে চাকৰি মুকলি হৈছে। আজিৰ ভিডিঅ'ত আমি ভালদৰে ডিছকাছ কৰিম। প্ৰায় ৪টামান বিভাগৰ ফালৰ পৰা চাকৰিসমূহ আহিছে। তো আপোনালোকৰ কাৰণে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে। আগন্তুক এডিআৰই পৰীক্ষা আহি আছে, আশা কৰিছো তাৰ কাৰণে আপোনালোকে সকলোৱে প্ৰস্তুতি নিজৰ ভালদৰে চলাই আছে। কিন্তু এডিআৰই পৰীক্ষাটো দিয়াটো দিবই, কিন্তু আপোনালোকে এইকেইটা চাকৰিও চাই লওক। যদিহে আপোনালোকে এলিজিবল হয় নিশ্চয়কৈ এইকেইটা চাকৰিটো এপ্লাই কৰি দিব, কাৰণ যথেষ্ট ভাল পোষ্ট আহিছে। সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি লৈ আহিছো, আৰু খুব কম সময়ৰ ভিতৰতে আচলতে আপোনালোকক সকলোখিনি কথা জনাই দিবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো একেবাৰে ছুটি হ'ব, বেছি দীঘলীয়া নহয়, আপোনালোকে ব'ৰ নাপায়। তো অনুগ্ৰহ কৰি অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে পাই থাকিবৰ কাৰণে। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে আমাক উৎসাহ জনায় এনেধৰণৰ ভিডিঅ'সমূহ বনাই যাবৰ কাৰণে। তো বেছি পলম নকৰোঁ, আমাৰ যিটো মূল ভিডিঅ' আছে আমি সেই মূল ভিডিঅ'টোলৈ বন্ধুসকল আগবাঢ়িছোঁ। তো বন্ধুসকল, প্ৰথমটো চাকৰি খবৰ ইতিমধ্যে আপোনালোকক জনাব বিচাৰিছোঁ যে DMEৰ ফালৰ পৰা আহিছে। DMEৰ ফালৰ পৰা বন্ধুসকল 2008টা ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি কৰা হৈছে। ক্লাছ 8 মিনিমাম আপোনালোকে যদি পাছ কৰা হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে যদি গ্ৰেড 3 পোষ্টবিলাকত এপ্লাই কৰিব বিচাৰিছে, হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'লে এপ্লাই কৰিব পাৰিব। বয়সৰ সীমা সম্পৰ্কে যদি এইখিনিতে আপোনালোকক ক'ব যাওঁ তেনেহ'লে 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব। লগতে 14,000 টকাৰ পৰা 60,500 টকা পৰ্যন্ত আপোনালোকে ইয়াতে চেলেৰি পাবলৈ সক্ষম হ'ব যদিহে ইয়াতে চাকৰি পায়। 31 তাৰিখ 8 মাহ 2024 চন আবেদন কৰা লাষ্ট ডেট হয়, অৰ্থাৎ 31 আগষ্টলৈকে ইয়াতে আবেদন কৰা আপোনালোকৰ সুযোগ আছে, সময় আছে। যদিহে এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰে। এপ্লাই আপোনালোকে অনলাইনত কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে DME এপ্লিকেশ্যন লিংক বুলি বা DME এপ্লাই লিংক বুলি বা DME অফিচিয়েল এডভাৰটাইজমেণ্ট ডিটেইলছ বুলি আপোনালোকে লিংক পায়ে যাব। তাতে ক্লিক কৰাৰ লগে লগে এই পোষ্টৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন নিজে পঢ়ি চাব পাৰিব। লগতে তাতে অনলাইনতে নিজৰ মোবাইলতে এপ্লাইও কৰিব পাৰিব। আগবাঢ়িছোঁ আজিৰ দিনটোৰ দ্বিতীয়টো চাকৰি খবৰলৈ। তো বন্ধুসকল, দ্বিতীয়টো চাকৰি খবৰ আহিছে RRB পেৰামেডিকেল ষ্টাফৰ ফালৰ পৰা। ইয়াতে বন্ধুসকল 1376টা ইয়াতে পেৰামেডিকেলৰ কেটেগৰীত ইয়াতে পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ডিগ্ৰী লাগিব অথবা ইকুইভেলেন্স হ'লেও কোনো কথা নাই। মিনিমাম আপোনালোকৰ ডিগ্ৰী থাকিবই লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। 18ৰ পৰা 34 বছৰৰ ভিতৰত বয়সৰ সীমা বান্ধি দিছে। এজ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব। যথেষ্ট এটা ভাল চেলেৰি পাব ইয়াতে। 250 ৰুপিজৰ আপোনালোকে আবেদন মাচুল দিব লাগিব ইয়াতে এপ্লাই কৰিবৰ কাৰণে। 16 তাৰিখ 9 মাহ 2024 চন আবেদন কৰা লাষ্ট ডেট হয়। অনলাইন যোগে এইটো পোষ্টটো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ হাতত সময় আছে এইটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে। RRB ৰিক্ৰুইটমেণ্ট বুলি আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংক পায়ে যাব। তাতে ক্লিক কৰাৰ লগে লগে ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি হৈছে সেইখন আপোনালোকে পঢ়ি চাব পাৰিব নিজে, আৰু ইয়াতে আপোনালোকে অনলাইনতে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে এলিজিবল হয় এপ্লাই কৰিবৰ কাৰণে। আগবাঢ়িছোঁ আজিৰ দিনটোৰ তৃতীয়টো চাকৰি খবৰ মাজলৈ। তো সেইটো আহিছে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইয়াতে বন্ধুসকল 27টা এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে পোষ্ট মুকলি কৰি দিয়া হৈছে। আৰু যিহেতু এই পোষ্টকেইটা অফিচাৰ ৰেংকৰ পোষ্ট হয়, ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ডিগ্ৰী লাগিব। আৰ্ট, ছায়েন্স নাইবা কমাৰ্চত আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা যদিহে আপোনালোকৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 21ৰ পৰা 38লৈকে বয়সৰ সীমা বান্ধি দিছে। এজ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব। ইয়াতে 22,000 টকাৰ পৰা 97,000লৈকে আপোনালোকৰ চেলাৰী পাব। লগতে 9,400 টকাৰ ইয়াতে আপোনালোকে গ্ৰেড পে পাই থাকিব প্ৰতি মাহিলী। আবেদন কৰিবৰ কাৰণে এপ্লিকেশ্যন মাচুল ইয়াতে 297 ৰুপিজ ধাৰ্য কৰা আছে। 13 তাৰিখ 9 মাহ 2023 চন ক্ষমা কৰিব 2024 চন আবেদন কৰা লাষ্ট ডেট হয়। আপোনালোকে অনলাইন যোগে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। তো ডেছক্ৰিপশ্যন বক্সত ইয়াৰো লিংক পাই যাব। আপোনালোকে ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি কৰা হৈছে সেইখনৰ লিংক পাব। লগতে ইয়াতে বন্ধুসকল এপ্লাই কৰাৰ লিংকো পাই যাব। আপোনালোকে তাতে গৈ মেলি এপ্লাই কৰি ল'ব পাৰিব। আৰু কিবাহে যদি আপোনালোকৰ ডাউট আছে, এইখিনি মানে যদি ভিডিঅ'টো চাই মেলি কিবা ডাউট মনত আহে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে এইটোও জনাব যে আপোনালোকৰ কোৱালিফিকেশ্যনছ কিমান আৰু আপোনালোকে কোনটো কোৱালিফিকেশ্যনৰ চাকৰি আচলতে বেছিকৈ বিচাৰে। তেনেহ'লে মই গম পাম যে আপোনালোকক এইবিলাক কোৱালিফিকেশ্যনৰ চাকৰিৰ বিষয়ে বেছিকৈ জনাব লাগে বুলি। তো সেই আপোনালোকৰ যেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যনছ হয় সেই কোৱালিফিকেশ্যনৰ ভিত্তিত মই আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। তো সেয়েহে আপোনালোকৰ কোৱালিফিকেশ্যনছসমূহ জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। আৰু আপোনালোকে যদি কিবা বুজি নাপায় আকৌ এবাৰ উল্লেখ কৰিছোঁ তেনেহ'লে কমেণ্ট বক্সত আমাক সুধিবলৈ নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ দিনটোৰ 4 নম্বৰটো চাকৰি খবৰলৈ। তো সেইটো আহিছে জুডিচিয়েল একাডেমী আছাম ৰিক্ৰুইটমেণ্ট হিচাপে। ইয়াতে বন্ধুসকল গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে পোষ্ট মুকলি কৰি দিয়া হৈছে।
ইয়াতে আবেদন কৰিবৰ কাৰণে যি ইলিজিবিলিটি অৰ্থাৎ এডুকেশ্যন কোৱালিফিকেশ্যন সেয়া মেট্ৰিক পাছ কৰা হ'ব লাগিব যিটো গ্ৰেড 4 পোষ্ট তাত আবেদন কৰিবৰ কাৰণে আৰু গ্ৰেড 3 পোষ্টত আবেদন কৰিবৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰা হয় তেনেহ'লে আবেদন কৰিব পাৰিব 18 পৰা 40 লৈকে বয়সৰ সীমা বান্ধি দিছে ইয়াতো এজ ৰিলেক্সন আপোনালোকে পাই যাব 14000 টকাৰ পৰা 60500 টকালৈকে দৰমহা পাব 7400 টকা গ্ৰেড পে পাব প্ৰতি মাহিলী 250 ৰুপিজৰ আপোনালোকে আবেদন মাচুল দিব লাগিব ইয়াতে 28 তাৰিখ 8 মাহ 2024 চন আবেদন কৰা লাষ্ট ডেট হয় অনলাইন যোগে এইটো পোষ্টতো আবেদন কৰিব পাৰিব তো এইটো পোষ্টতো যদিহে আপোনালোকে আবেদন কৰিব বিচাৰিছে অথবা ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰিছে তেনেহ'লে ডেসক্ৰিপচন বক্সত মই ইতিমধ্যে উল্লেখ কৰিছো আপোনালোকে লিংক পাই যাব জুডিচিয়েল আসাম ৰিক্ৰুটমেণ্ট বুলি তাতে ক্লিক কৰিলে এই পোষ্টৰ বিষয়ে সবিশেষ জানিব পাৰিব অথবা ইয়াতে যদিহে ইচ্ছা কৰে এলিজিবল হয় আবেদন কৰিব পাৰিব আশা কৰিছো বুজি পাইছে আকৌ কৈছো যে কিবা যদি বুজি নাপায় কমেন্ট বক্সত কমেন্ট কৰি সুধিব তো বন্ধুসকল এই কিদিনত আচলতে এইকেইটা বিভাগৰ ফালৰ পৰাই বৰ্তমান চাকৰি মুকলি কৰি দিয়া হৈছে আৰু গোটেইকেইটা চাকৰি যিমান কেইটা এই কিদিনত মুকলি হৈ আছে সেই গোটেইকেইটাৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টো জৰিয়তে চেষ্টা কৰিলো এনেধৰণৰ আকৌ এবাৰ উল্লেখ কৰিছো এনেধৰণৰ চাকৰি খবৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আপোনালোকক সকলোতকৈ আগতে যিকোনো চাকৰি খবৰ জনাবৰ কাৰণে চেষ্টা কৰা যায় ভিডিঅ'ৰ জৰিয়তে লগতে ভিডিঅ'টো যদি ভাল পালে এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনাৰ বন্ধুবৰ্গৰ সৈতে আৰু এইখিনিতে সকলোকে এটা সৰু ৰিকুৱেষ্ট আছে আপোনালোকে যিকোনো চাকৰিটা আবেদন কৰাৰ আগতে তাৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি হয় সেইখন নিজে এবাৰ ভালদৰে পঢ়ি চাবলৈ কেতিয়াও নাপাহৰিব কাৰণ ভিডিঅ'ৰ জৰিয়তে কিছুমান কথা কেতিয়াবা আমাৰ নজনাকৈ ক'বৰ কাৰণে থাকিও যাব পাৰে সেয়েহে অফিচিয়েল এডভাৰটাইজমেণ্টখন নিজে এবাৰ পঢ়ি চোৱাটো খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ তো বন্ধুসকল বছ লগ পাম এনেধৰণৰ আগতে নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই টেক কেয়াৰ